মোৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ইমান ফ্ৰেছ ঔটেঙা দেখি পেলাই ভাবিলোঁ আজি এইটো আচাৰ দিওঁ, কাৰণ এই আচাৰৰ কাৰণে খুব ভাল হ'ব এইটো। আৰু মই এইটো খুব ভালকৈ গোটাকৈ ভালকৈ ধুই ল'লোঁ, কাটি পেলাই আৰু মই ধোৱা নাই। পূৰা গোটাকৈ ভালকৈ ধুই ল'লে ভালেই হয় আৰু পিছত আৰু পানী লগাব নালাগে, তেতিয়া আচাৰটো বেয়া নহয়। আৰু এতিয়া ইয়াত মই অকল হালধি দিছোঁ, মই নিমখ দিয়া নাই। নিমখ দিলে পিছত ইয়াৰ পৰা পানী ওলাই যাব, সেইকাৰণে অকল হালধি দিব। হালধি দিলেও তেতিয়াও আচাৰটো বেয়া হোৱাৰ চান্সটো কম থাকে। আৰু হালধি দি পেলাই মই ৰ'দত ভালকৈ পানীখিনি ইয়াৰ পৰা যি পানী ওলাব সেইখিনি যাতে ভালকৈ শুকাই, ঔটেঙাখিনি পূৰা ভালকৈ শুকাব নালাগে। ভালকৈ ঔটেঙাখিনি শুকাই গ'লে আকৌ পিছত আচাৰটো টান হৈ যাব। আৰু এতিয়া চাওক এই ইমান পৰ্যায়লৈকে মই শুকালোঁ। এয়া চাওক ঔটেঙাখিনি ঠিকে আছে, খালি এইখিনি অলপ শুকাই গৈছে। এতিয়া মই এটা বল লৈছোঁ, লৈ পেলাই এইখিনি মই ইয়াতে ট্ৰান্সফাৰ কৰি দিছোঁ। আৰু এতিয়া ইয়াত মই অলপ নিমখ দিছোঁ, আৰু ইয়াত ক'লা নিমখ দিছোঁ, বগা নিমখ আৰু ক'লা নিমখ দিছোঁ, কাৰণ আচাৰত ক'লা নিমখ দিলে খুব ভাল হয়, ভাল লাগে তাৰ ফ্লেভাৰটো। আৰু হালধি গুড়া দিছোঁ আৰু জলকীয়াৰ গুড়া দিছোঁ। আৰু ইয়াত মই আচাৰৰ মছলা সদায় মই ঘৰতে বনাই থওঁ, সৰিয়হ, চফ, ধনিয়া, জিৰা, তাৰপিছত শুকান জলকীয়া, আজৱাইন, গোটেইখিনি ইয়াত আছে। এইখিনি দি দিলোঁ আৰু ক'লা জিৰা কেইটামান দিছোঁ। আৰু ইয়াত মই ভিনেগাৰ দিছোঁ, এই বাতি দি 1 বাতি ভিনেগাৰ দিছোঁ, তেতিয়া আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকিব। আৰু ইয়াত মই কেঁচা তেল দিছোঁ, তেলটো মই গৰম কৰা নাই, মই কেঁচা তেল দিছোঁ। আৰু ইমানখিনি তেল দি পেলাই ভালকৈ মই খুব ভালকৈ মিক্স কৰি ল'ম, যাতে গোটেইখিনি ভালকৈ লাগি থাকে। আৰু এটা কথা, যদি ৰ'দ থাকে তেতিয়াহ'লে এই ধৰণে মিক্স কৰি পেলাই আৰু এনেকুৱা খোলাকৈ অলপ দেৰি ৰ'দত থৈ দিব, তেতিয়া আৰু ভাল হ'ব। আৰু মই কিন্তু থোৱা নাই, মই লগে লগে এইটো বটলটোত ট্ৰান্সফাৰ কৰিছোঁ। বটলটো ভালকৈ ধুই মেলি ৰ'দত শুকাই ল'লোঁ, যাতে ইয়াত অলপো পানী নাথাকে। আৰু এতিয়া এইখিনি খুব ভালকৈ মই ঢালি লৈছোঁ। আৰু এতিয়া এসপ্তাহ বা 2 সপ্তাহমানৰ কাৰণে মই ৰ'দত দিম। আৰু এসপ্তাহমান ৰ'দত দিয়াৰ পিছত তাৰপিছতহে মই অলপ তেল দিম। মই ইমান বেছি তেল ব্যৱহাৰ নাই কৰা। কেনেকুৱা পাইছে? যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব।